হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আপোনালোকক মই আজি ক'ব বিচাৰিছোঁ যে আপোনালোকে গম পায় যে আসাম গভৰ্ণমেণ্টে যিহেতু এনাউন্স কৰিছিলে এইটোৰ ওপৰত মই বহুতকেইটা ভিডিঅ' বনালোঁ আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকক কৈছিলোঁ যে নেক্সট ভিডিঅ'টো মই এইটো টপিকৰ ওপৰত বনাম বুলি। চ' আপোনালোকে গম পায় যে 19 মে দিনাখন আসাম গভৰ্ণমেণ্টে এটা হাই লেভেল স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন কৰিছিলে আণ্ডাৰ দি চেয়াৰমেনশ্বিপ অফ চিফ ছেক্ৰেটাৰী অফ আসাম ৰবি কোটা। ঠিক আছে, চ' সেই স্পেচিয়েল টাস্ক ফ'ৰ্চখনে 29 মে'ৰ পৰা জুন, জুলাই, আগষ্টৰ 19 মে' 19th অফ মে'ত গঠন কৰিছিলে। 19th অফ আগষ্টত তেওঁলোকে ৰিপৰ্ট ছাবমিট কৰাৰ কথা আছিলে, মানে 3 months সময় দিছিলে আৰু আসাম গভৰ্ণমেণ্টে, চিফ মিনিষ্টাৰ অফ আসামে। চ' সেই স্পেচিয়েল টাস্ক ফ'ৰ্চখনৰ ৰিপৰ্ট এইটো মাহৰ এতিয়া এইটো আজি 24th হয়। চ' আজিৰ দিনত এইকেইদিনতে ৰিপৰ্ট ছাবমিট কৰাৰ কথা আছিল যদিও অকণমান বস্তুখিনি এক্সটেণ্ড হ'ল। ঠিক আছে, কিহৰ কাৰণে এক্সটেণ্ড হ'ল সেইখিনি অলৰেডি আপোনালোকে গম পায়, তথাপিতো মই আপোনালোকক ভিডিঅ'টোত সবিশেষ ডিটেইলছ জনাম কিহৰ কাৰণে এক্সটেণ্ড হ'ল। তাৰ আগতে মই আপোনালোকক এটা বস্তু কৈ ল'ব বিচাৰিছোঁ। চ' আপোনালোকে যদি আপকামিং যোনখিনি কম্পিটিটিভ এক্সামছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তাতে আপোনালোকে দেখিছে যিকোনো কম্পিটিটিভ এক্সামছেই হওক, ষ্টেট গভৰ্ণমেণ্টেই হওক, APSC হওক, ADRE হওক, DHS, DME, আসাম পুলিচ আৰু অন্যান্য যোনখিনি কম্পিটিটিভ এক্সামছ আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, যেনেকৈ SSC হওক, ৰেলৱেজ হওক, বেংকিং হওক, তাতে ইংলিছ পৰ্চন এটা থাকেই। ঠিক আছে, জেনেৰেল ইংলিছৰ পৰ্চন এটা থাকে। চ' সেই জেনেৰেল ইংলিছৰ কাৰণে শ্বৰ্টেষ্ট আৰু ইজিয়েষ্ট কিছুমান ট্ৰিক্স লৈ আহিছে এই কিতাপখনে আগ্ৰৱাল এক্সাম কাৰ্ডৰ ফালৰ পৰা। ঠিক আছে, এই জেনেৰেল ইংলিছৰ বুকখনত আপোনালোকে ইয়াতে যিকোনো কম্পিটিটিভ এক্সামছে ইয়াতে কভাৰ হৈ যায়, যেনেকৈ ষ্টেটৰ PCS মানে যেনেকৈ APSC বা অন্যান্য তেনেকুৱা ধৰণৰ ৰিক্ৰুইটমেণ্ট এজেঞ্চিছবিলাকৰ পৰীক্ষাবিলাক, UPSC, ঠিক আছে, SSC, বেংক, NDA, টিচিং এক্সামছবিলাক যোনবিলাক এতিয়া বৰ্তমান অসমত টিচিং পষ্ট বহুত আহিব, 75,000 মান। ঠিক আছে, চ' সেইখিনিৰ কাৰণে জেনেৰেল ইংলিছ যোনখিনি লাগে, চ' সেইখিনি গোটেইখিনি কভাৰ হৈ আছে এই কিতাপখনত। চ' আপোনালোকক মই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম বুকখনৰ, আপোনালোকে তাত চাই ল'ব পাৰিব, তাতে গৈ পেলাই আৰু কিতাপখন যদি ইণ্টাৰেষ্টেড পাৰচেছ কৰিব পাৰিব। চ' ইয়াতে টোটেল 35টা চেপ্টাৰ্ছ দিছে জেনেৰেল ইংলিছৰ ওপৰত। ঠিক আছে, ইউনিট ৱাইজ আপোনালোকে দেখিছে এডভাৰ্ব, প্ৰিপজিশ্যন, পাৰ্টছ অফ স্পীচ আছে, গোটেইখিনি আৰ্টিকেলছ আছে। চ' গোটেইবিলাক বস্তু ডিটেইলছত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আছে ইয়াতে, গোটেইখিনি পাই যাব। আৰু 35টা চেপ্টাৰ্ছৰ বাহিৰেও কিছুমান এক্সট্ৰা নলেজো ইয়াতে কিতাপখনত ইয়াতে তেওঁলোকে ইনক্লুড কৰিছে। ট্ৰেন্সফৰ্মেশ্যন অফ চেণ্টেন্সেছ, চিন্থেচিছ, ঠিক আছে, ৱৰ্ডছ ইউজ এজ ডিফাৰেণ্ট পাৰ্টছ অফ স্পীচ, প্ৰনাউন্সিয়েশ্যন, ফিগাৰ্ছ অফ স্পীচ, ঠিক আছে, এই গোটেইবিলাক বস্তু ইয়াতে ইনক্লুডেড আছে। চ' এই বুকখন যদি আপোনালোকে ইণ্টাৰেষ্টেড, এই ভিডিঅ' ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, পাৰ্চেছ লিংকটো। চ' আপোনালোকে সেই লিংকত গৈ পেলাই কিতাপখন আপোনালোকে চাব পাৰিব, গোটেইখিনি চাই পেলাই পাৰ্চেছ কৰিব পাৰিব। ঠিক আছে, এইখন যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে কিতাপখন হেল্পফুল হ'ব বুলি মই আশা কৰোঁ আৰু লগতে হেল্পফুল হয়ো বাৰু, বহুতৰ পৰা ভাল ভাল ৰিভিউ পাইছোঁ। চ' এইটো আগ্ৰৱাল এক্সাম কাৰ্ডৰ পৰা আগবঢ়াইছে। চ' এই জেনেৰেল ইংলিছৰ বুকখন আপোনালোকে ল'ব পাৰিব। বাকী এতিয়া ভিডিঅ'টোৰ ডিটেইলছখিনিলৈ আমি ঘূৰি যাওঁ। চ' আপোনালোকক মই কৈছিলোঁ স্পেচিয়েল টাস্ক ফ'ৰ্চ এটা গঠন হৈছে, আপোনালোকে গম পায় 2 লাখ চাকৰিৰ কাৰণে। আৰু এই 2 লাখ চাকৰি 2026 to 2031 এই 5 বছৰ সময়ছোৱাত এই যোনখন প্ৰেজেণ্ট গভৰ্ণমেণ্ট তেওঁলোকে কৰিব এইটো টাৰ্মত। ঠিক আছে, স্পেচিয়েল টাস্ক ফ'ৰ্চটো ফৰ্ম হৈছিলে 19th of May আৰু তেওঁলোকৰ ৰিপৰ্ট ছাবমিট কৰিবলৈ ইনিচিয়েলি 3 months সময় দিছিলে। 3 মাহ যদি 19th May পৰা যদি আমি চাওঁ তেতিয়াহ'লে 19 আগষ্টত 3 মাহ সমাপ্ত হয়। ঠিক আছে, 19 আগষ্ট বা আগষ্টৰ শেষৰ ফালে দিয়াৰ কথা আছিলে, কিন্তু সেইটো এক্সটেণ্ড কৰিছে গভৰ্ণমেণ্টে, সেইটো 2026লৈকে এক্সটেণ্ড কৰিছে। আৰু এই এক্সটেণ্ডৰ ৰিজনটো মই আপোনালোকক এই ভিডিঅ'টো চালে মানে গম পাব। মই এই ভিডিঅ'টো প্লে কৰি দিছোঁ, আপোনালোকে এবাৰ নিজে চাই লওক। নিযুক্তিৰ প্ৰক্ৰিয়াটোত আমি অকণমান দেৰি কৰিছোঁ, এইটো কাৰণে যে আমি প্ৰথম ভেকেঞ্চিখিনি উলিয়াই ল'ব খুজিছোঁ। ছেকেণ্ড, আপোনালোকক কেইদিনমান পিছত মই ক'ম, প্ৰমোশ্যনবিলাক পেণ্ডিং হৈ আছে। প্ৰমোশ্যনবিলাক যদি নহয়, তলত ভেকেঞ্চি নহয়। আৰু কম পোষ্ট ওলালে ল'ৰা ছোৱালীবিলাকে য'তে যাওঁ তাতে কয় মামা পোষ্ট বঢ়াই দিয়ক, পোষ্ট বঢ়াই দিয়ক। সেইকাৰণে এই বছৰটো আমি এই বানপানী হোৱাৰ পিছতে খুব প্ৰমোশ্যনবিলাক কৰিব খুজিছোঁ অসম গভৰ্ণমেণ্টত। আপোনালোকে জানে কনিষ্টবলৰ পৰা যদি মানুহজন হাবিলদাৰ নহয়, কনিষ্টবলৰ পোষ্টটো খালী নহয়। সেইকাৰণে ডিচেম্বৰলৈকে আমি প্ৰমোশ্যনবিলাক চেছ কৰিব খুজিছোঁ। ধৰক এডুকেশ্যন ডিপাৰ্টমেণ্টত 1000 হেডমাষ্টাৰৰ পোষ্ট খালী আছে। যদি শিক্ষকজন হেডমাষ্টাৰ নহয়, শিক্ষকৰ পোষ্টটো খালী নহয়। সেইকাৰণে আমাৰ টাৰ্গেটটো হ'ল 2 লাখ ভেকেঞ্চি ওলোৱা, যাতে এই 5 বছৰত আমি
2 লাখ বা মোটামুটি 2 লাখ নিযুক্তি দিব পাৰোঁ সেইকাৰণে এই বছৰটোত আমি প্ৰমোশ্যনখিনি কৰিম যাতে মেক্সিমাম ভেকেঞ্চি উলিয়াব পাৰোঁ আৰু 2027 চনৰ পৰা আমি এপইণ্টমেণ্টবিলাকৰ কাম আৰম্ভ কৰিম 26 চনটো আমাৰ হ'ল পোষ্ট বিচৰা কাম যে মেক্সিমাম পোষ্ট যাতে আমি বিচাৰিব পাৰোঁ হ'ব চ' আপোনালোকে শুনিলে তেওঁ কি ক'লে চ' এইটো বছৰত এই স্পেচিয়েল টাস্ক ফ'ৰ্চৰ যোনটো কাম আছিলে দায়িত্ব আছিলে তেওঁলোকে ৰিপৰ্ট ছাবমিট কৰা এইটো কাৰণে এক্সটেণ্ড কৰা হ'ল 2026ৰ এণ্ডিঙৰ ফালে মানে ডিচেম্বৰলৈকে এক্সটেণ্ড কৰিলে সেই গোটেই বস্তুটো চ' ডেট তেওঁলোকে যিমানখিনি আৰু অলপ পষ্ট বঢ়াব পাৰে যাতে 2 লাখ চাকৰি যেনে তেনে হ'লেও তেওঁলোকে ভেকেঞ্চি উলিয়াব পাৰে বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টত কাৰণ যেতিয়ালৈকে তলৰ মানুহখিনি প্ৰমোশ্যন নহ'ব তেতিয়ালৈকে পষ্ট ক্ৰিয়েট নহয় চ' ইয়াতে ঠিকেই ক'লে আমাৰ চিফ মিনিষ্টাৰ দেৱে যে কনিষ্টবল এজন যদি প্ৰমোশ্যন নাপাই পেলাই হাবিলদাৰ নহয় তেনে কনিষ্টবলৰ ভেকেঞ্চি কেনেকৈ ক্ৰিয়েট হ'ব ঠিক তেনেদৰে বাকী ADRE কথা যদি চাওঁ গ্ৰেড 3 এমপ্লয় এজন যদি গ্ৰেড 2লৈ প্ৰমোট নহয় তেতিয়াহ'লে গ্ৰেড 3 চাকৰি কেনেকৈ মানে ইয়াতে ক্ৰিয়েট হ'ব ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা সেইটো কাৰণে এইবিলাক বস্তু অলপ কনচিডাৰ কৰিবলগীয়া হৈছে এনেইতো গভৰ্ণমেণ্টে মেন পাৱাৰ যিমান পাৰে সিমানখিনি বঢ়াইছে ডিপাৰ্টমেণ্টবিলাকত আৰু লগতে অলৰেডি ভেকেণ্ট পষ্টবিলাকতো ফিল হ'বই আৰু লগতে প্ৰমোশ্যনৰ ক্ষেত্ৰতো এইবাৰ কৰিব আৰু বহুতবিলাকৰ কাৰণে যিসকলে অলৰেডি চাকৰি কৰি আছে তেওঁলোকৰ কাৰণেও ভাল খবৰ কাৰণ তেওঁলোকৰ বহুতৰ প্ৰমোশ্যন হ'ব ঠিক আছে তেওঁ ইয়াত ক'লেই শিক্ষা বিভাগতো 10,000 হেডমাষ্টাৰৰ পোষ্ট খালী আছে চ' যিসকলে হেডমাষ্টাৰলৈ প্ৰমোশ্যন পোৱা নাছিলে বা গ্ৰেডটো পোৱা নাছিলে জাষ্ট চাৰ্জত আছিলে তেওঁলোকেও হেডমাষ্টাৰ হ'বলৈ ইয়াতে সুযোগ পাব তেতিয়াহ'লে টিচিং জবো খালী হ'ব টিচাৰ্ছবিলাকৰ ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা বাকী ধৰক SI বিলাক চাব ইনস্পেক্টৰ পুলিচ চাব ইনস্পেক্টৰবিলাকৰ যদি কথা কওঁ তেতিয়াহ'লে SI বিলাকে যদি প্ৰমোশ্যন পাই ইনস্পেক্টৰ হয় ঠিক আছে তেতিয়াহ'লে SI পোষ্টবিলাক খালী হ'ব চ' তেনেকৈ অলৰেডি মেন পাৱাৰ দৰকাৰ পৰি আছে কিন্তু তাৰ উপৰি যদি আৰু প্ৰমোশ্যন দি পেলাই আৰু অলপ মেন পাৱাৰ বঢ়াব পাৰে তেতিয়াহ'লে পোষ্ট আৰু বেছি ক্ৰিয়েট হ'ব চ' সেইটো কাৰণে এইটো এটা পজিটিভ চাইনে হয় যে পোষ্ট বেছি ক্ৰিয়েট হ'ব চ' সেইটো কাৰণে আপোনালোকে এইটো বছৰত এই স্পেচিয়েল টাস্ক ফ'ৰ্চখনৰ টাইম পিৰিয়ডটো এক্সটেণ্ড কৰা হৈছে এইটো কাৰণে চ' ডেট এইখিনিও আৰু অলপ প্ৰমোশ্যনেল প্ৰস্পেক্টখিনিও তেওঁলোকে ইয়াতে চালি জাৰি চাই পেলাই ভালকৈ ভেকেঞ্চিৰ হেৰিখিনি ক্ৰিয়েট কৰিব পাৰে ঠিক আছে অলৰেডি ভেকেঞ্চি বহুতখিনি তেওঁলোকে ৰিপৰ্টত অলৰেডি ইনক্লুড কৰিছে কিন্তু তাৰ উপৰিও এতিয়া প্ৰমোশ্যন দি পেলাই আৰু অলপ ভেকেঞ্চি বঢ়াব পাৰে নেকি চাইছে আৰু লগতে 2027ৰ পৰা আপোনালোকে এডভাৰটাইজমেণ্টবিলাক পাব 2026ত হয়তো এডভাৰটাইজমেণ্ট নাপাব আৰু মই ইয়াৰ আগতে আপোনালোকক এটা ভিডিঅ'ত মই ক্লেৰিফিকেশ্যন দিছিলোঁ যে যোনখিনি পোষ্ট অলৰেডি এডভাৰটাইজ পোষ্ট আছে যেনেকৈ আছাম পুলিচেই হওক যিসকল অলৰেডি যোনখিনি আছাম পুলিচ ফৰেষ্টাৰ ঠিক আছে ফৰেষ্টৰ যোনখিনি পোষ্ট ওলাইছিলে লগতে আপোনালোকৰ যোনখিনি DHSৰ পোষ্ট ওলাইছে 191 নন টেকনিকেল গ্ৰেড 3 ঠিক আছে চ' সেইখিনি পোষ্ট যিহেতু অলৰেডি এডভাৰটাইজ পোষ্ট অলৰেডি অনলাইন এপ্লিকেশ্যন হৈ গৈছে অলৰেডি সেইখিনিৰ কাৰণে বহুত টাইম পিৰিয়ড পাৰ হৈ গৈছে চ' সেইখিনি এক্সামছ এনেকুৱা নহয় যে 2026ত এক্সাম কণ্ডাক্ট নকৰিব 2026ত এক্সাম কণ্ডাক্ট কৰিব ঠিক আছে কেতিয়াবা সেই তেনেকুৱা ধৰণৰ আছাম গভৰ্ণমেণ্টৰ পোষ্টবিলাকত এক্সাম কণ্ডাক্ট কৰোঁতে দেৰি লাগিব কিন্তু এইটো নহয় যে 2026ত সেইখিনি এক্সাম হোৱাৰ পচিবিলিটি নাই পচিবিলিটি আছে ইয়াতে অকল জাষ্ট চিফ মিনিষ্টাৰে 2027ৰ পৰা এই 2 লাখ চাকৰিৰ কথা কৈছে যোনটো নেক্সট 5 বছৰত আছাম গভৰ্ণমেণ্টে কি বুলি কয় ক্ৰিয়েট কৰিব আৰু ৰিক্ৰুইট কৰাৰ কথা কৈছে ঠিক আছে চ' বেচিকেলি কথাটো এইটোৱে ক্লেৰিফিকেশ্যন দিলোঁ ইয়াৰ আগতে মই এটা ভিডিঅ'ত ক্লেৰিফিকেশ্যন দিছিলোঁ তথাপিতো তাতো আপোনালোকৰ মই কমেণ্টবিলাক পাইছিলোঁ চ' বহুতে ভালকৈ হয়তো বুজি পোৱা নাছিলে চ' এইবাৰ এইটো ভিডিঅ'ত আপোনালোকে বুজি পালে চিফ মিনিষ্টাৰে গোটেই কথাখিনি দিওঁ চ' চিফ মিনিষ্টাৰে এইটো কোৱা নাই যে অলৰেডি এডভাৰটাইজ পোষ্টবিলাক অলৰেডি অনলাইন এপ্লিকেশ্যন হৈ যোৱা পোষ্টবিলাকৰ কথা ইয়াতে কোৱা নাই ইয়াতে যোনখিনি পোষ্টৰ কথা কৈছে সেইখিনি আপকামিং 2 লাখ চাকৰিৰ কথা কৈছে আৰু আপোনালোকে দেখিছে APSCৰ আণ্ডাৰতো বহুতখিনি পোষ্ট ওলাইছে বহুতখিনি পৰীক্ষা কণ্ডাক্ট কৰিছে এতিয়া আজিৰ দিনততো আপোনালোকৰ ৰিচাৰ্চ এছিষ্টেণ্ট বাজেট ডিপাৰ্টমেণ্টৰ পৰীক্ষা আছে APSCৰ তাৰপিছত নেক্সট ছানডেৰ পৰা আপোনালোকৰ ফৰেষ্ট ৰেঞ্জাৰৰ পৰীক্ষা আছে একেবাৰে 13 ছেপ্টেম্বৰলৈকে ঠিক আছে চ' তেনেকুৱা ধৰণৰকৈ এক্সামবিলাক কণ্ডাক্ট কৰি আছে APSCও এইটো বছৰত 12টা এডভাৰটাইজমেণ্ট টোটেল ৰিলিজ কৰিলে আৰু লগতে এইটো বছৰত এডভাৰটাইজমেণ্ট ৰিলিজ কৰিব নোৱাৰিব বুলি কথা নাই কাৰণ অলৰেডি যোনখিনি চেংচন পোষ্ট আছিলে যোনখিনি আগৰ টাৰ্মটোত গভৰ্ণমেণ্টে যোনখিনি পোষ্ট চেংচন কৰি গৈছিলে সেইখিনি এডভাৰটাইজমেণ্ট তেওঁলোকে উলিয়াই থাকিব ঠিক আছে এতিয়া নতুনকৈ 2 লাখ চাকৰিৰ কাৰণে পোষ্ট চেংচন হোৱা নাই চ' সেইটো কাৰণে সেই স্পেচিয়েল টাস্ক ফ'ৰ্চখনে এক্সটেণ্ড কৰা হৈছে তেওঁলোকৰ যোনটো ৰিপৰ্ট টাইমিং চ' সেইটো এইটো বছৰৰ এণ্ডিঙৰ ফালে এক্সটেণ্ড কৰা হৈছে চ' এইটো বছৰৰ এণ্ডিঙৰ ফালে গোটেই ভেকেঞ্চিৰ গোটেইখিনি বস্তু আহি যাব আৰু গভৰ্ণমেণ্টে সেইটো পাব্লিকলি পাব্লিছ কৰিব চাগে গোটেইখিনি বস্তু চ' আপোনালোকে তেতিয়া গম পাব ডিচেম্বৰত আপোনালোকে ভেকেঞ্চি লিষ্টখন পাই যাব কোনটো ডিপাৰ্টমেণ্টত কি ভেকেঞ্চি আছে কি পোষ্ট আহিব গ্ৰেড 3 গ্ৰেড 4 ক্লাছ 1 ক্লাছ 2 ঠিক আছে সেই গোটেইবিলাক পোষ্টৰ ভেকেঞ্চিৰ তালিকাটো অহা
অহা বছৰ মানে এইটো বছৰ লাষ্টৰ ফালে আপোনালোকে গোটেইখিনি পাই যাব বেলেগ বেলেগ বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টৰ ঠিক আছে ইয়াতে বিভিন্ন ধৰণৰ আছে গভৰ্ণমেণ্ট ছেক্টৰছ আছে ঠিক আছে পাব্লিক ছেক্টৰ আণ্ডাৰটেকিংছ আছে প্ৰাইভেট ছেক্টৰছো কিছুমান ইনক্লুডেড কৰিছে গভৰ্ণমেণ্ট এইডেড সো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আছে হেতুৰ ওপৰতো মই ভিডিঅ' বনাইছিলোঁ আগতে আৰু লগতে আপোনালোকৰ আপকামিং এক্সামছবিলাক হৈ দিব অলৰেডি চেংচন পোষ্টবিলাকৰ এডভাৰটাইজমেণ্ট ওলাই থাকিব এতিয়া APSCটো কিছুমান পোষ্ট যদি চেংচন কৰি থোৱা আছে তেতিয়াহ'লে এডভাৰটাইজমেণ্ট উলিয়াব খালি মই এতিয়ালৈকে গম পোৱা নাই কোনবিলাক পোষ্ট চেংচন আছে নাই ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰটো চেংচন হৈছিলে বুলি শুনিছিলোঁ চ' সেইটোৰ ভেকেঞ্চি ওলাব পাৰে ঠিক আছে ঠিক তেনেদৰে তেনেকুৱা ধৰণৰ মই এটা ভিডিঅ' বনাইছিলোঁ য'ত APSCৰ আপকামিং এক্সামছবিলাকৰ কথা কৈছিলোঁ নেক্সট এইটো আগষ্টৰ পৰা 2027ৰ মাৰ্চ 31লৈকে যোনখিনি পোষ্ট ওলাবলগীয়া আছে সেইখিনিৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাইছিলোঁ সেইটো ভিডিঅ' চাই ল'ব আৰু লগতে মই ভিডিঅ' ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম বাৰু সেই ভিডিঅ'টোৰ পাৰ্টিকুলাৰ আৰু লগতে আপোনালোকৰ এইখিনি বস্তু ক্লেৰিফিকেশ্যন হ'ল যদি মই আপোনালোকক কৈ দিছোঁ আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে যিহেতু APSC অলৰেডি এডভাৰটাইজমেণ্ট ওলালে পৰীক্ষা এইটো বছৰতে অনুষ্ঠিত কৰিব মষ্ট প্ৰবেবলি কেতিয়াবা ইফাল সিফাল হ'ব পাৰে কিন্তু এনেকুৱা নহয় যে এটা নিৰ্দিষ্ট টাইম পিৰিয়ডৰ পাছতে পৰীক্ষা পাতিব কেতিয়াবা APSC কিছুমান এক্সাম এবছৰতকৈ বেছি লগাই দিয়ে কেতিয়াবা 2 মাহতো পাতাৰ ৰেকৰ্ড আছে ঠিক তেনেকুৱা ধৰণৰকৈ চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক বাকী APSC এছিষ্টেণ্ট জিঅ'লজিষ্ট কেমিষ্ট জিঅ'ফিজিচিষ্ট ড্ৰিলিং ইঞ্জিনিয়াৰ এছিষ্টেণ্ট মাইনিং ইঞ্জিনিয়াৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ 175 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 মোৰ কোৰ্চ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত পাই যাব MCQs ফৰ্মেট বাকী যোনখিনি মেথছ এপ্টিটিউড ৰিজনিং আছে সেইখিনি ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব আৰু কোনোবাই যদি আগতে কিবা কোৰ্চ মেটেৰিয়েলছ লৈ থৈছিলে তেতিয়া এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী APSC ভেটেৰিনেৰী ব্লক ভেটেৰিনেৰী অফিচাৰৰ ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে 250 ইয়াতে দিয়া হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাব পাৰে APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ৰিচাৰ্চ এছিষ্টেণ্টৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 275 এইবিলাক প্ৰবেবল কি বুলি কয় পোষ্ট হয় যোনবিলাকৰ এডভাৰটাইজমেণ্ট সোনকালে ওলাব লাগে চ' সেইটো কাৰণে ইয়াতে ষ্টাডি মেটেৰিয়েলছবিলাক ইনক্লুড কৰিছোঁ APSC আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 175 APSC CDPৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 200 APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ পোষ্টটো ওলাব বুলি শুনিছোঁ 400 ৰুপিছত এভেইলেবল আছে APSC এছিষ্টেণ্ট মেনেজাৰ জুনিয়ৰ মেনেজাৰ APGCলৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছৰ ওপৰত 175 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 DSS DME গ্ৰেড 3 নন টেকনিকেলৰ 3খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ্ছ 75 ৰুপিছত লগতে DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 350 DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ যদি একেলগে ল'ব বিচাৰে 400 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 গুৱাহাটী হাইকোৰ্ট MTSৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325 গুৱাহাটী হাইকোৰ্টৰ ছফিয়াৰ ড্ৰাইভাৰৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250 গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম পুলিচ ছাব ইনস্পেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300 BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 275 আছাম কম্পিটিটিভ এক্সাম বুলি এটা কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400 ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লাগে যেনেকৈ ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ আৰু অন্য ষ্টেট বেছড কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লগতে বহুতখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছো উইথ এনচাৰ কিজ ইনক্লুডেড আছে কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব ইংলিছ কম্প্ৰিহেনশ্যন এছে প্ৰিচি গ্ৰামাৰৰ ওপৰত কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 100 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 37খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 PNRD আছামৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250 কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে
যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী কোনোবাই যদি আগতে কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম